গুড মৰ্ণিং ফ্ৰেণ্ডসকল, জব লেটেষ্ট হাছান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল, DME DHS ANM ৰিজাল্ট আহি গ'ল। হয় ফ্ৰেণ্ডসকল, যিসকলে মানে 2008টা পদৰ এক্সাম দিছে আৰু তেওঁলোকে ৰিজাল্টৰ কাৰণে ৰখি আছে, চ' তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আহি গৈছে। হয় ফ্ৰেণ্ডসকল, আপোনালোকৰ ফাইনেলি DHS DME ৰিজাল্ট আহি গ'ল। এইটোৰ ভিতৰত আমি আপোনালোকক দেখুৱাই আছোঁ, মানে আপোনালোকৰ যিখিনি মেৰিট লিষ্ট ওলাল, সেই মেৰিট লিষ্ট কেনেকুৱা আহিছে চ' আমি আপোনালোকক দেখুৱাই আছোঁ। তো ফ্ৰেণ্ডসকল, এইখিনি হৈছে আমাৰ DME অফিচিয়েল ৱেবছাইট, আৰু সেই অফিচিয়েল ৱেবছাইটত ইয়াত স্পষ্ট লিখা আছে, চাওক DME আছাম ৰিজাল্ট 2024 মেৰিট লিষ্ট এণ্ড PDF ৰিলিজ। আৰু আপোনালোকৰ যিখিনি PDF আছে সেই PDFখিনি ৰিলিজ কৰি দিয়া হ'ল। চ' এতিয়া আপোনালোকৰ মানে ৰিজাল্টৰ আপডেটটো কেনেকুৱা আহিছে। তো ফ্ৰেণ্ডসকল, এই হ'ল ইয়াত চাওক, দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম ইজ দ্য শ্বেডিউল্ড মানে টু ৰিলিজ দ্য DME আছাম ৰিজাল্ট অন 10 আগষ্ট, অৰ্থাৎ 10 তাৰিখে আপোনালোকৰ ৰিজাল্টখিনি পাব্লিছিড হৈছে। আৰু কেণ্ডিডেট চেক আৱাৰ দ্য ৰিজাল্ট এণ্ড অফিচিয়েল ছাইট আছে, চ' অফিচিয়েলি যিখিনি ৱেবছাইট আছে তাতে লিংক দিয়া হৈ গৈছে, আৰু তাতে গৈ আপোনালোকৰ ৰোল নম্বৰ এণ্ড নাম দি আপোনালোকে মেৰিট লিষ্টখিনি চেক আপ কৰিব পাৰিব। চ' এইখিনি ইয়াত ভালদৰে স্পষ্ট বুজাই দিছে। চ' চাওক, আহক এতিয়া আমি আপোনালোকৰ যিখিনি মেৰিট লিষ্ট কেনেকৈ আপোনালোকে নাম আৰু আপোনালোকৰ ৰোল নম্বৰ মাৰি চেক আপ কৰিব পাৰিব, চ' সেই বিষয়ে আমি আপোনালোকক দেখুৱাই আছোঁ। তো ফ্ৰেণ্ডসকল, ইয়াত চাওক আপোনালোকৰ যিখিনি ৰিজাল্ট ডেট দিয়া হৈছে, চ' এইখিনি হৈছে আমাৰ DME, চ' DME ষ্টাফ নাৰ্ছিং নাৰ্ছ যিসকল আছে সেইখিনি ডেট পাব্লিছিড হৈছে। আৰু ইয়াত ডিক্লাৰেড দিয়া হৈছে, ইয়াত চাওক দ্য ৰিজাল্ট ডিক্লাৰেড আফটাৰ মানে 1-2 মান্থ অফ দ্য এক্সামিনেশ্যন। চ' আপোনালোকৰ মানে যিখিনি এক্সামিনেশ্যন হৈছে, চ' এতিয়া প্ৰায় আপোনালোকৰ মানে একমাহ এক্সাম হৈ গৈছিল, আৰু কেণ্ডিডেট ইয়াৰ দ্য হেক্স মানে আউটপ্ৰিণ্ট যিখিনি প্ৰভাইডিং আছিল, চ' সেইখিনি আপোনালোকে চেকআপ কৰিবলৈ লোৱা হৈছিল। আৰু আপোনালোকৰ ফাৰ্ষ্ট এতিয়া আপোনালোকৰ ৰিজাল্ট যিখিনি মানে এইখিনি আপোনালোকৰ মেৰিট লিষ্ট ৱাইজ আপোনালোকৰ ৰিজাল্ট দিয়া হৈছে। ইয়াত চাব পাৰিব আপোনালোকৰ মেৰিট যিখিনি কাট অফ এণ্ড মেৰিট লিষ্ট, চ' এইখিনি আপোনালোকে স্পষ্ট চাব পাৰিব। ইয়াত চাওক লিংক দিয়া হৈছে, প্ৰভাইড দ্য লিংক, চ' সেই লিংকত গৈ আপোনালোকে ক্লিক কৰিব, আৰু আপোনালোকৰ যিখিনি ভিজিট অফিচিয়েলি, চ' অফিচিয়েলি ৱেবছাইটত যদি আপোনালোকে ক্লিক কৰি মানে আপোনালোকৰ ৰিজাল্ট বিচাৰি আছা, তেনেহ'লে আপোনালোকৰ ৰোল নম্বৰ আৰু আপোনালোকৰ নাম মাৰি আপোনালোকে মানে কিমান ক'ত নম্বৰ পাইছা সেইখিনি আপোনালোকে চাব পাৰিব। আৰু যিখিনি আমাৰ DME ষ্টাফ নাৰ্ছ আছে, চ' সেইখিনি আপোনালোকৰ প্ৰভাইড মানে PDF অল PDF আপোনালোকে চেক আপ কৰিব পাৰিব, মানে ইয়াত কাৰ কাৰ নাম আছে বা আপোনালোকৰ এইটোৱে চাব পাৰিব। চ' ইয়াত মই ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে এখন PDF লিংক খাব, আৰু সেই লিংকত আপোনালোকে চাব পাৰিব। ইয়াত চাওক মানে সেইখিনি আপোনালোকৰ অৰ্থাৎ 8 তাৰিখে আপোনালোকৰ পাব্লিছিড হৈ গৈছে আগষ্টত। চ' ফ্ৰেণ্ডসকল, ইয়াত চাওক মানে মানে আপোনালোকৰ যিখিনি এডভাৰ্টাইজমেণ্ট ডেট আছে, চ' এইখিনি আপোনালোকৰ মানে ফেব্ৰুৱাৰী 8 তাৰিখে এইখিনি পাব্লিছিড হৈছিল। চ' আৰু আপোনালোকৰ এতিয়া আমাৰ যিখিনি ৰিজাল্ট, চ' সেইখিনি ৰিজাল্টটো হৈছে আপোনালোকৰ ইয়াত স্পষ্টভাৱে দিয়া হৈছে ৰিজাল্ট, চ' এইখিনি চেকআপ কৰি আপোনালোকে ল'ব পাৰিব। এইটোৰ ভিতৰত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে অফিচিয়েল ৱেবছাইট, তাতে আপোনালোকে ভালদৰে চেকআপ কৰি ল'ব পাৰিব। যিসকল ৰোল নম্বৰ আছে তেওঁলোকৰ 100% চাকৰি হৈ গ'ল। আৰু তো মোক বহুতে ফ্ৰেণ্ডে কমেণ্টত সুধিছিল যে এইটো ৰিজাল্ট কেতিয়া দিব বা ৰিজাল্ট এতিয়ালৈকে কিয় দিয়া নাই। চ' সেইকাৰণে আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল, ৰিজাল্ট দিলে। চ' আপোনালোকে চেক কৰি লওক। আজি এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। জয় আই অসম।